পাতৰ একদম মানে মানে পুৰা ছিজন এইটোৱে আৰু এইটো টাইমতে মানে আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল মানে আমি মানে অকল এইটোৱে আমাৰ জীৱিকাৰ পথ আছিলে আমাৰ মানে এতিয়া বেলেগ আৰু গত্যন্ত মানে হেৰি নাই আৰু চৰকাৰ সহায় কৰক বুলি আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই দুৰ্দশাৰ পৰা নিবাৰণ কৰে। এই মুহূৰ্তত মই আছোঁ বেতবাৰীৰ কাকতি গাঁৱৰ এই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এখন চাহ বাগান আপোনালোকে দেখিব, যেনিয়ে চাই আপোনালোকে তেনিয়ে দেখিব এই পাতসমূহ সৰি গৈছে গছৰ। এতিয়া সম্পূৰ্ণৰূপে পানীয়ে শেষ কৰি থৈ গৈছে এই চাহ খেতি। প্ৰায় 100 বিঘা ভূমিত তেওঁলোকে চাহ খেতি লগাইছিল, সেই চাহ খেতি এতিয়া সম্পূৰ্ণৰূপে মৰি গৈছে, পানীত মৰি গৈছে চাহ খেতি। এইসমূহ পৰিৱেশ আপোনালোকে দেখিব। প্ৰায় 40 জনৰো অধিক ক্ষুদ্ৰ খেতিয়কে এই গাঁওখনত এইদৰে চাহ খেতি আৰম্ভ কৰিছিল আৰু চাহ খেতি আৰম্ভ কৰাৰ পাছত তেওঁলোকৰ চাহ খেতি এতিয়া সম্পূৰ্ণৰূপে পানীত মৰি গৈছে। প্ৰলয়নকাৰী বান আহিছিল 19 জুলাই আৰু এই অঞ্চলসমূহ এই গাঁওখন সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এই বিশেষকৈ চাহ খেতিত এতিয়া তেওঁলোকে জড়িত হৈ আছে আৰু চাহ খেতিত এইদৰে তেওঁলোকে ৰখি থাকিবলগীয়া হৈছে, কাৰণ ইয়াত পাত তুলিব পৰা এতিয়া অৱস্থা নাই। এই সময়টো পাত তোলাৰ বাবে আটাইতকৈ উপযুক্ত সময় আছিল, কিন্তু এতিয়া তেওঁলোকে পাত তুলিব পৰা নাই। এই গছসমূহ সম্পূৰ্ণৰূপে মৰি গৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে, অকণমান জানিব বিচাৰিম এই সময়ছোৱা অতিতকৈ উপযুক্ত বুলি কোৱা হয় চাহ খেতিৰ বাবে। এইটো মানে মেইন টাইম আৰু পাতৰ একদম মানে মানে পুৰা ছিজন এইটোৱে আৰু এইটো টাইমতে মানে আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল মানে আমি মানে অকল এইটোৱে আমাৰ জীৱিকাৰ পথ আছিলে আমাৰ মানে এতিয়া বেলেগ আৰু গত্যন্ত মানে হেৰি নাই আৰু কিমান বিঘা আপোনালোকৰ টোটেল ভূমি? আমাৰ মানে ইয়াত বৰ্তমান আমাৰ প্ৰায় 100 বিঘামান হ'ব। প্ৰায় 40 জনমান ক্ষুদ্ৰ চাহ খেতিয়কৰ মানে এনেকুৱা হৈছে এই অঞ্চলটোত। কি কৰিব এতিয়া আপোনালোকে? কিবা উপায় পাইছেনে? এতিয়া উপায় একোৱে পোৱাগৈ নাই। তাকে কি কৰিম, আমাৰ ধৰি লওক বেংকৰ লোনো আছিলে, তাৰ উপৰিও মানে ল'ৰা স্কুললৈ হেৰি কৰিলে। আমাৰ যিদিনাখন পৰা পানী সোমাইছে সেইদিনাখনৰ পৰা আমাৰ কোনো হেৰিয়ে নাইকিয়া হৈ গ'ল, ইনকমৰ পথেই নাইকিয়া হ'ল। এতিয়া কি একো মানে চিন্তা কৰি একো পাৰেই নোপোৱা হৈছে। আপোনাৰ কিমান বিঘা চাহ খেতি আছে? মোৰ প্ৰায় 15 বিঘামান আছিলে। গোটেইখিনি এনেকুৱা অৱস্থা হ'ল আৰু পানীৰ তলত। কি কৰিম, উপায়টো নাই। এতিয়া চৰকাৰলৈ আশা কৰি আছোঁ কি সুবিধা দিয়ে চৰকাৰে। আমাৰতো এতিয়া কাম বনো কৰিবলৈ উপায় নাই। আৰু লগত জালুক গছ আছিলে, বহুত পাণ আছিলে, চব পৰি গৈছে। আৰু এতিয়া চৰকাৰে কি আহ্বান থাকিব আপোনালোকৰ? চৰকাৰ সহায় কৰক বুলি আমি অনুৰোধ কৰিছোঁ আৰু যাতে আমাৰ এই দুৰ্দশাৰ পৰা নিবাৰণ কৰে। এতিয়া এইসকল ক্ষুদ্ৰ খেতিয়কে মূৰে কপালে হাত দিবলগীয়া হৈছে। তেওঁলোকে এই সময়ছোৱাত পাত তোলে, বিশেষকৈ উপযুক্ত সময় আটাইতকৈ পাত তোলাৰ বাবে, কিন্তু এতিয়া এইদৰে চাহ বাগিচাখনলৈ চাই তেওঁলোকে এইদৰে ৰখি থাকিবলগীয়া এটা অৱস্থা হৈছে। আমি এই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ কাকতি গাঁৱৰ পৰা। বেতবাৰীৰ কাকতি গাঁৱত এইদৰে এতিয়া এইসকল ক্ষুদ্ৰ খেতিয়কে মূৰে কপালে হাত দিবলগীয়া হৈছে। তেওঁলোকৰ বিঘাই চাহ খেতি পানীত ধ্বংস হৈ গৈছে।